পেকিং কৰি আহিছোঁ আৰু কিবা এটা দেখিছোঁ বুলি লৈ যাওঁ, তাকে টিফিন বনাব পাৰিম। টিফিনটো বনোৱাৰ সময়ত সদায় চিন্তা, কিন্তু আজি ৰাতিপুৱাতে লাও ফুলকেইটা দেখি মোৰ চিন্তাটো দূৰ হ'ল। লাও ফুলে বহুত ধুনীয়া কিবা এটা বনাই দিলোঁ আৰু সি ধুনীয়াকে টিফিনটো খালেও, কিন্তু কি নাম মই নিজেই নাজানো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই নাম এটা দিবচোন। মই একে ধুমাধুম আহিয়ে লাও ফুলকেইটা ধুই লৈছোঁ, লৈ ধুনীয়াকে বাছি লৈছোঁ, লৈ ধনিয়া দিছোঁ, দি সৰু সৰুকে এতিয়া মই কুটি ল'ম। চিকাম, বিলাহী আৰু পিঁয়াজো সৰু সৰুকে মই কুটি তাত দি লৈছোঁ। এতিয়া মছলাৰ ভিতৰত মই জিৰা, গৰম মছলা, চব্জি মছলা, জিৰা, ক'লা নিমখ আৰু অকণমান ৰেড চিলি, নিমখ দি ভালদৰে মই মোহাৰি লৈছোঁ। এতিয়া ইয়াত দিম অকণমান বেচন, মানে আধা কাপ মান হ'ব বেচন। এতিয়া লাহে লাহে পানী দি মই ভালদৰে গুলি ল'ম আৰু একে শেষত এচামুচ পিঠাগুড়ি দি অকণমান লৰাই লৈছোঁ। অকণমান টাৱাত ঘি দিছোঁ, দি ধুনীয়াকে মই পানী পিঠা যিদৰে বনাই আমাৰ, সেইদৰে বনাই লুটিয়াই লুটিয়াই মই ভাজি লৈছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হৈছিলে। আজিকালি আকৌ ময়ো হেল্ডি খাবলৈ লৈছোঁ জানেনে। মানে কি হয়, তাক টিফিনত বনাই দিওঁ আৰু যি অকণ বাচে ময়ো ধুনীয়াকে বনাই কৰি খাওঁ আৰু মোৰো ডায়েটটো ধুনীয়া মেইনটেইন হৈ যায়, নহয় জানো। মই পিঠাকেইটাৰ লগতে তাক দিলোঁ, মই মধুৰি কাটি দিলোঁ আৰু অমিতাও অকণমান কাটি দিছোঁ। অমিতা আৰু মধুৰিখিনিৰ ওপৰত অকণমান ক'লা নিমখ ছটিয়াই দিলোঁ। আজি টিফিনটো এইটোৱে, আৰু এদিন নিশ্চয় আপোনাৰ ল'ৰা ছোৱালীক বনাই খুৱাব। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।